উভতি আহিছো বাতৰিৰ পৰৱৰ্তী অংশলৈ লখিমপুৰত এক দুৰ্ঘটনা সংঘটিত হৈছে শিক্ষাৰ্থী কঢ়িওৱা তুলুঙা নাও দুৰ্ঘটনাগ্ৰস্ত হৈছে ডিক্ৰং নদীত এই ঘটনা সংঘটিত হৈছে কথমপি 18 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিছে নদীৰ মাজত বুৰ গ'ল এই তুলুঙা নাওখনত আছিল দেৱেচুথান উচ্চ মাধ্যমিক বিদ্যালয়ৰ 18 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সৌভাগ্যক্ৰমে তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছে বিদ্যালয়ত অনুষ্ঠিত এখন সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকল উভতি আহিছিল আৰু তেনে সময়তে এই দুৰ্ঘটনাটো সংঘটিত হৈছে ৰাইজে বিভিন্ন অভিযোগ উত্থাপন কৰিছে যে যেহেতু এনে ধৰণে তুলুঙা নাৱেৰে তেওঁলোকে যাত্ৰা কৰি থাকিব লাগিব তেওঁলোকে বিদ্যালয়ৰ পৰা আহিব লাগিব তেনে ধৰণে ৰাইজে সেই অঞ্চলৰ ৰাইজে নাৱেৰে যেহেতু যাত্ৰা কৰে গতিকে সেই ক্ষেত্ৰতে কিবা এটা অন্য ব্যৱস্থা গ্ৰহণ কৰক বুলি ৰাইজে দাবী জনাইছে কিন্তু এখিনিতে উল্লেখ কৰিব লাগিব যে এই সকল ছাত্ৰ-ছাত্ৰী যথেষ্ট সাহসিকতাৰে তেওঁলোকে নিজকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় অকণমানে এখন তুলুঙা নাৱত ইমানখিনি ল'ৰা ছোৱালী অহা যোৱা কৰে এখন বিশাল নদী ডিক্ৰং নদীত এনেকৈ ভৰ বাৰিষাৰ যি কোবাল সোঁত সেই সোঁতকো নেওচি এই ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰে কিন্তু আমাৰ লখিমপুৰ জিলা প্ৰশাসনেই হওক বা আমাৰ বিহপুৰীয়া প্ৰশাসনেই হওক বা আমাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা ডাঙৰীয়াই যদি এখন নাৱৰ যদি ব্যৱস্থা কৰি দিয়ে তাত কিন্তু যথেষ্ট উপকৃত হ'ব আৰু মহাৰাষ্ট্ৰৰ ৰাজনীতি এতিয়া যেনে ধৰণে ক্ৰমাৎ জটিলৰ পৰা জটিল হৈ গৈ আছে তাৰ মাজতে কিন্তু এটা ভিডিঅ' ভাইৰেল হৈছে এক প্ৰকাৰ ক'ব পাৰি যে বিধিৰ বিপাক কাৰ কেতিয়া কি হয় কোনেও নাজানে আৰু এই ভাইৰেল হোৱা ভিডিঅ'টো হৈছে অভিনেত্ৰী কংগনা ৰানাৱতৰ কি আছে চাওঁ আহক उद्धव ठाकरे तुझे क्या लगता है कि तूने फिल्म माफिया के साथ मिलके मेरा घर तोड़ के मुझसे बहुत बड़ा बदला लिया है आज मेरा घर टूटा है कल तेरा घमंड टूटेगा ये वक्त का पहिया है याद रखना हमेशा एक जैसा नहीं रहता 2020 চনৰ কংগনা ৰানাৱতৰ এই ভিডিঅ'টো পুনৰ ছ'চিয়েল মিডিয়াত বাগৰিবলৈ আৰম্ভ কৰিছে অকল সেয়াই নহয় মহাৰাষ্ট্ৰৰ নিৰ্দলীয় সাংসদ নৱনীত ৰাণাৰ হনুমান চালিচাৰ কথা কোনে পাহৰিব পাৰে উদ্ধৱ ঠাকৰেৰ ঘৰৰ সন্মুখত হনুমান চালিচা পাঠ কৰিছিল সাংসদ নৱনীত ৰাণাই তাৰ পিছতে সাংসদগৰাকীক স্বামীসহ গ্ৰেপ্তাৰ কৰি জেলত নিক্ষেপ কৰে সাংসদ নৱনীত ৰাণাই এতিয়া মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসন দাবী কৰিছে और हमारे महाराष्ट्र से उद्धव ठाकरे की गुंडेशाही ये बंद की जाए क्योंकि बार बार ये 2.5 वर्षों में हमने हमारे महाराष्ट्र में उद्धव ठाकरे की गुंडागर्दी और पावर का दुरुपयोग और संविधान को खत्म करने वाला नियम इन्होंने महाराष्ट्र में लाया है ये 2.5 सालों में मैं आपसे विनती करूंगी जल्द से जल्द ये परिवारों को सिक्योर किया जाए और राष्ट्रपति शासन ये महाराष्ट्र में लगाया जाए इतनी मैं आपसे जरूर विनती करूंगी তালৈকে সকলোৱে অত্যন্ত সহ্য কৰি আছিল শেহতীয়াকৈ বিজেপিৰ নিলম্বিত নেত্ৰী নুপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ পাং পাতিছিল মুম্বাই আৰক্ষীয়ে হজৰত মহম্মদ বিতৰ্কৰ আঁত ধৰি মহাৰাষ্ট্ৰত উদ্ধৱ ঠাকৰে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছিল দিল্লীৰ পৰা মুম্বাইলৈ নুপুৰ শৰ্মাক বিচাৰি আছিল মুম্বাই আৰক্ষীয়ে তাৰ পিছতে মহাৰাষ্ট্ৰত উলট পালট হৈ পৰে উদ্ধৱ ঠাকৰেৰ চৰকাৰ বাল ঠাকৰেৰ সময়তে বিজেপিতকৈও অধিক হিন্দুত্ববাদী আছিল শিৱসেনা পাকিস্তানৰ বিৰুদ্ধে মুম্বাইত ক্ৰিকেট খেলেই হ'ব দিয়া নাছিল শিৱ সৈনিকে মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰে নেতৃত্বাধীন মহাবিকাশ আঘাড়ী চৰকাৰৰ দিনত হিন্দুত্বৰ কথা ক'লে মুখ বন্ধ কৰি দিবলৈ আৰম্ভ কৰে মহাবিকাশ আঘাড়ী চৰকাৰে উমি জ্বলি থকা সেই জুয়ে এতিয়া চানি ধৰিছে উদ্ধৱ ঠাকৰেৰ মাতোশ্ৰী ৰাজনীতিত সেয়াই কাক কেতিয়া আৰু কেনেকৈ গ্ৰাস কৰে সেয়া সময়ৰ বাহিৰে আন কোনেও সঠিককৈ ক'ব পৰা অৱস্থাত নাই নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট কামাখ্যাত ভক্তৰ বেগ ধৰি সন্ত্ৰাস চলাইছে চুৰুনি গেঙে আধা ঘণ্টাত 6 গৰাকী মহিলাৰ ডিঙি উদং কৰি কাঢ়ি নিলে চেইন অম্বুবাচীৰ ভক্তৰ মাজত চুৰুনিৰ গেং মুখত মা কামাখ্যাৰ বন্দনা হাতত সোণৰ চেইন কটা কাটা সুযোগ বুজি চুৰুনিৰ গেঙৰ লুটপাট আধা ঘণ্টাত উদং হল 6 গৰাকী মহিলাৰ ডিঙি নগদ ধন মোবাইলো হেৰুৱালে বহুজনে
আধা ঘণ্টাৰ ভিতৰত 6গৰাকী মহিলাৰ ডিঙিৰ অলংকাৰ চুৰি হোৱাৰ পিছত হাহাকাৰ লাগিল কামাখ্যাত। কেৱল সোণৰ অলংকাৰেই নহয়, মোবাইল আৰু নগদ ধনো হেৰুৱালে বহুজনে। কেইবাজনো ভুক্তভোগীয়ে অভিযোগ দিয়াৰ পিছত অম্বুবাচীত নিয়োজিত আৰক্ষীয়ে কৰায়ত্ব কৰিলে 4জনী চুৰুনি। লগতে সোণৰ চেইন কাটোতে ব্যৱহাৰ কৰা কাটাৰ জব্দ কৰি গ্ৰেপ্তাৰ কৰিলে ভিক্ষাৰীৰ বেশত থকা এটা চোৰক। লেডিজ সিকিউৰিটিয়ে এই 4জন চোৰ ধৰিছে। তেখেতৰ লগত মানে বহু কেইজন আছে, 4জনক ধৰিছে। এজন মানে সিহঁতে কি কৰে, এজনৰ পৰা এজন ট্ৰেন্সফাৰ কৰি দিয়ে মালটো। তাৰমানে সিহঁতে 4জন ধৰা পৰাৰ পিছত সিহঁতে বেলেগক মালটো দি দিয়ে। দিয়াৰ ফলত সিহঁতে মালটো লৈ গুচি যায়। এই বাইদেউহঁতে ধৰিছে, বাইদেউহঁতৰ কাৰোবাৰ চেইন নিছে, কাৰোবাৰ মানি বেগ নিছে, 2জনৰ চেইন নিছে। অসমৰ নহয়, এইটো অসমৰ নহয়, এইটো চাউথ চাইডৰ, এইটো চাউথ ইণ্ডিয়ান চাইডৰ গোটেইকেইটা তিৰোতা লেডিজ তিৰোতা। গ্ৰেপ্তাৰ কৰা 4জনী চুৰুনি দক্ষিণ ভাৰতৰ বুলি সন্দেহ স্থানীয় লোকৰ। লগতে এই গেংটোত আৰু কেইবাজনীও চুৰুনি থকাৰ সন্দেহত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। চিচিটিভিৰ দৃশ্য চাই গ্ৰেপ্তাৰ হোৱা 4গৰাকী চুৰুনিৰ লগত হলিগলি কৰা প্ৰতিগৰাকী মহিলা আৰু প্ৰতিজন পুৰুষক সোধপোছ কৰিবলৈ সাজু হৈছে আৰক্ষী। পাৰ্চ লেডিজ পাৰ্চ কাটি কেনে ভিতৰৰ যিটো সৰু পাৰ্চ থাকে সেইটো ওলাইছে। কিছুমানৰ ডিঙি থপিয়াই লৈছে, হাৰ লৈছে। সেইকাৰণে আমি আৰু যিখিনি পাৰোঁ সেইখিনি আমি ল'বৰ কাৰণে চেষ্টা কৰি আছোঁ। য'ত 4জনী এতিয়া বৰ্তমান ধৰিছোঁ আৰু বাকী মানে ইহঁতৰ গেং এটা আছেতো, আৰু গেংটো আমি ক'ত কেনেকৈ বেছি ভিৰ হৈ আছেতো। আৰু সকলো দৰ্শনাৰ্থীকো আমাৰ কাটৰ অনুৰোধ, তেখেতসকলে যাতে আমাৰ নিজৰ বস্তুখিনি ভালকৈ ঠিকমতে লৈ লয়। অম্বুবাচীক লৈ উত্থপ লাগিছে নীলাচল পাহাৰত। কামাখ্যাৰ চৌদিশে এতিয়া কেৱল মানুহ আৰু মানুহ। পীৰ দি বাট নোপোৱা সময়ত চুৰুনিয়ে টাৰ্গেট কৰিছে এজনৰ পিছত আনজন ভক্ত। পিছে পিছে চিচিটিভি আৰু নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা কামাখ্যাত হুক হুকাই কান্দিবলৈ বাধ্য হ'ল 4জনী চুৰুনিয়ে। सुर का सवाल डर नहीं लगा? কামাখ্যাৰ পৰা কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু আৰক্ষী গাফিলতিৰ বাবে আশ্ৰয় শিবিৰ মহতিয়াই নিলে এখন তীব্ৰবেগী বাহনে। ঘটনাস্থলীতে নিহত হ'ল এজন, আহত হ'ল বহুজন। বানাক্ৰান্তৰ ওপৰেৰে চলিল তীব্ৰবেগী বাহন। মুহূৰ্ততে চেদেলি ভেদেলি আশ্ৰয় শিবিৰ। থিতাতে নিহত এজন, আহত শিশুসহ আন 9জন। জাগিৰোডৰ ধৰমটোলৰ বান আশ্ৰয় শিবিৰত ঘটিল এই মৰ্মান্তিক দুৰ্ঘটনা। বানত ঘৰবাৰী হেৰুৱাই সৰ্বশান্ত একাংশ লোকক শুকুৰবাৰে নিশা মহতিয়াই নিয়াৰ পিছতেই সৃষ্টি হ'ল হোৱা দোৱা পৰিস্থিতিৰ। এই দুৰ্ঘটনাত মৃত্যু হয় বুবু দাস নামৰ এজনৰ। দুৰ্ঘটনা সংঘটিত কৰি চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। এই ঘটনাত আহত হৈছে ৰামপাল দাস, গীতা দাস, সংগীতা দাস, শিৱ দাস, বিষ্ণু দাস আৰু এটি 9মহীয়া শিশু। আহতসকলক লগে লগে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। ইফালে দুৰ্ঘটনাৰ পিছতেই আৰক্ষীৰ বিৰুদ্ধে উত্তপ্ত হয় বন্যাৰ্ত ৰাইজ। আপোনালোকে পলাগুৰিত বন্ধ কৰিব পাৰে, খান্দিপুৰত কিয় নোৱাৰে? পলাগুৰিত ৰাস্তা বন্ধ কৰিব পাৰে। আপোনালোকে যদি প্ৰশাসনৰ মানুহ এজন থাকে ঘটনাস্থলীত নিশা নেলি আৰক্ষী উপস্থিত হোৱাৰ পিছতেই স্থানীয় ৰাইজে জবাবদিহি কৰে। আৰক্ষীয়ে বানাক্ৰান্তই আশ্ৰয় লোৱা পথটোত বেৰিকেডৰ ব্যৱস্থা নকৰাৰ ফলতেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ। পুৱাই মৰিগাঁৱৰ উপায়ুক্তই ঘটনাস্থলী পৰিদৰ্শন কৰি আহতৰ পৰিয়ালৰ বুজ লয়। ইফালে গুৱাহাটীৰ পৰা নগাঁও অভিমুখী AS01 NC 1204 নম্বৰৰ বাহনখন জব্দ কৰিছে আৰক্ষীয়ে। নিশা আশ্ৰয় শিবিৰৰ নিৰাপত্তাৰ বাবে নেলি আৰক্ষীয়ে ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে।
নিশা সুৰামত্ত আৰক্ষীয়ে ওলোটাই বানাক্ৰান্ত ৰাইজকহে দাবী ধমকি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জাগিৰোডৰ পৰা অজয় পালৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এগৰাকী 16 বছৰীয়া কিশোৰীক তালিবানী শাস্তি সজাইত সংঘটিত হৈছে এই ঘটনা। কিন্তু কিহৰ বাবে এই অমানসিক নিৰ্যাতন চলোৱা হ'ল কিশোৰীগৰাকীৰ ওপৰত, চাওঁ আহক এই ৰিপৰ্ট। 16 বছৰীয়া কিশোৰীক পাশবিক নিৰ্যাতন, গছত বান্ধি কিশোৰীক গণপ্ৰহাৰ, যিয়ে যেনেকৈ পাৰিছে প্ৰহাৰ কৰিছে। কোনোৱে কাটি পেলাইছে কিশোৰীৰ চুলি, কিশোৰীক ঘেৰি ধৰিছে শ শ পুৰুষ মহিলাই। ইয়াৰে একাংশই মোবাইলত বন্দী কৰা দৃশ্য মোকলাই দিছে ছ'চিয়েল মিডিয়াত। এই সমগ্ৰ কাণ্ডৰ আঁৰত আমছু নেতা জড়িত থকাৰ অভিযোগ ভুক্তভোগীৰ। ৰাতিপুৱা গছত বান্ধিছে নজমুলে, তানি নজমুল, ফৰিজ আৰু বাছিৰ, আৰু এইটো এফালে মাৰে সেইটো সেইফালে মাৰে। মোক বল যেনেকুৱা খেলে এইটো এনেকুৱা মাৰিছে, আৰু মাৰাত মোৰ চুলক ধৰি খালি টানি আছে আৰু মাৰি আছে। সেই আমচুৰ পৰা ওলাই যায়। সেই আমচুত সদস্য। দিন দুপৰতে লংকাৰ টঙিয়াত 16 বছৰীয়া কিশোৰীগৰাকীৰ ওপৰত চলিল অকথ্য নিৰ্যাতন। 20 জুনৰ ঘটনা। চুৰিৰ অভিযোগত নজমুল, ফৰিদ আৰু বাছিৰ নামৰ 3 যুৱকে ঘৰৰ পৰা ধৰি বান্ধি আনি ৰাজহুৱা স্থানত নিৰ্যাতন চলোৱাৰ অভিযোগ ভুক্তভোগীৰ। ইয়াৰে নজমুল হ'ল টঙিয়াৰ এগৰাকী আমছু নেতা। আমছু নেতাৰ নেতৃত্বত এদল লোকে 16 বছৰীয়া কিশোৰীক গছত বান্ধি প্ৰহাৰ কৰাৰ লগতে খবলা খবলকৈ চুলি কাটি পেলোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইতিমধ্যে ভুক্তভোগীৰ পিতৃয়ে ঘটনাৰ ন্যায় বিচাৰি হুজাইৰ আদালতত দাখিল কৰিছে এজাহাৰ। হুজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গোধৰা কাণ্ড সন্দৰ্ভত মুখ খুলিলে গৃহমন্ত্ৰী অমিত শ্বাহে। উচ্চতম ন্যায়ালয়ৰ ক্লিন চিটৰ পিছতে নীৰৱতা ভংগ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। सुप्रीम कोर्ट ने पूरे आरोपों को खारिज किया और आरोप क्यों घड़े गए। 19 বছৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহাদেৱৰ দৰে বিষপান কৰি যুঁজ দি গৈছে। এক সুদীৰ্ঘ নীৰৱতাৰ অন্তত গোধৰা কাণ্ড সন্দৰ্ভত মুখ খুলিলে গৃহমন্ত্ৰী অমিত শ্বাহে। উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া SITয়ে শুকুৰবাৰে 2002 গোধৰা কাণ্ডৰ গোচৰত প্ৰধানমন্ত্ৰী মোদীসহ 64 গৰাকীক ক্লিন চিট দিলে। আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতে অমিত শ্বাহে কৰিলে এই প্ৰতিক্ৰিয়া। पूरे आरोपों को खारिज किया है और आरोप क्यों घड़े गए इसके बारे में भी सुप्रीम कोर्ट ने कहा है। एक प्रकार से आप कह सकती हो कि सुप्रीम कोर्ट ने ये आरोप पॉलिटिकली मोटिवेटेड है, ये भी सिद्ध कर दिया है। सुप्रीम कोर्ट के जजमेंट ने सिद्ध किया है। जहाँ तक कैसा लगा का सवाल है, 18-19 साल की लड़ाई, देश का इतना बड़ा नेता एक शब्द बोले बगैर सभी दुखों को भगवान शंकर के विषपान की तरह गले में उतारकर सहन कर कर लड़ता रहा, और आज जब अंत में सत्य सोने की तरह बारा है, चमकता हुआ बारा है, तो आनंद ही होगा। ন্যায়িক যুঁজ চলি থকাৰ বাবে সুদীৰ্ঘ সময়ছোৱাত কোনো মন্তব্যৰ পৰা বিৰত থকা প্ৰধানমন্ত্ৰী মোদীক অতি সাহসী ব্যক্তি হিচাপে অভিহিত কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। पत्रकारों ने भी तय कर मैंने बहुत नजदीक से मोदी जी को इस दर्द को झेलते हुए देखा है, इस आरोपों को झेलते हुए देखा है, और सब कुछ सत्य होने के बावजूद भी क्योंकि न्यायिक प्रक्रिया चालू है, हम कुछ नहीं बोलेंगे। इस स्टैंड को कोई बहुत मजबूत मन का आदमी ही ये स्टैंड ले सकता है। উচ্চতম ন্যায়ালয়ে গোচৰ খাৰিজ কৰাৰ পিছতে অমিত শ্বাহৰ মন্তব্য, গুজৰাট তথা বিজেপিৰ বিৰুদ্ধে এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ আছিল, সেয়া স্পষ্ট হৈ পৰিল। লগতে ক'লে এই সুদীৰ্ঘ যুঁজখন দলটোৰ বাবে কিমান গুৰুত্বপূৰ্ণ আছিল। झूठ के खिलाफ लड़ाई लड़नी चाहिए, और मोदी जी डट कर लड़े हैं, धैर्यपूर्वक लड़े हैं, और आज विजयी होकर बाहर आए। पार्टी के लिए ये कितना सिग्निफिकेंट है पॉलिटिकली, मैं पूछ रही हूँ। बहुत सिग्निफिकेंट है, पॉलिटिकली कम, परंतु जिस प्रकार से
मेरे पार्टी के सर्वोच्च नेता को विक्टिमाइज करने का प्रयास किया गया और आज कोर्ट ने उसकी धज्जियां उड़ा दी हैं। ये जजमेंट भारतीय जनता पार्टी के हर कार्यकर्ता के लिए, न केवल मोदी जी के लिए, हर कार्यकर्ता के लिए, मोदी जी के लिए तो खैर आत्मसंतोष का विषय हो सकता है, हर कार्यकर्ता के लिए गौरव का विषय है कि आज जो झूठे आरोप हमारे सर्वोच्च नेतृत्व पर लगाए थे वो सारे खारिज हो गए। একেটা সাক্ষাৎকাৰতে গৃহমন্ত্ৰী অমিত শ্বাহে ৰাহুল গান্ধীক ইডিয়ে জেৰা চলোৱাৰ বাবে কংগ্ৰেছে কৰা প্ৰতিবাদক কটাক্ষ কৰে। ट्रायल के खिलाफ कोई भी न्यायिक प्रक्रिया के खिलाफ आंदोलन जस्टिफाइड नहीं होता है, क्योंकि हमारा व्यू था वो व्यू सही तभी माना जाएगा जब न्याय की अदालत उस पर थप्पा मारी, मुझे जेल में डाल दिया, तो मैं तो कहता ही था मैं निर्दोष था, परंतु जब न्याय की अदालत ने कहा कि मुझ पर गलत केस किया गया, मुझे फंसाने के लिए पॉलिटिकली मोटिवेटेड साजिश थी सीबीआई की, तब इस पर थप्पा लगता है। मेरे कहने से कुछ नहीं होता। और मोदी जी एसआईटी के सामने कोई नाटक करते हुए नहीं गए थे कि भी मेरे समर्थन में आ जाओ, गांव-गांव से आओ, नहीं आते तो फिर एमएलए को बुला लो, एमपी को बुला लो, एक्स एमपी को बुला लो और धरना करो।